আৰু লক্ষীমাক বিচাৰি বিচাৰি আহি ভাগৰি গৈছোঁ ন যি গৰম পাহাৰৰ ভাগৰ লাগিবই বহুত ভাগৰ লাগিছে দেই আৰু এয়াই লক্ষীমাই খোৱা বোৱা কৰি একদম সুস্থ সবল হৈ আছে দেই ধুনীয়া সুস্থ সবল হৈ আছে আমাৰ লক্ষীমাই লক্ষীমাই নমস্কাৰ আজি মই আছোঁ আকৌ বহুত দিনৰ মূৰত আহিলোঁ বোকাঘাটৰ নাহৰজান চাহ বাগিচা পাৰ কৰি গেলেকী পথাৰত আৰু ইয়াত আহিলোঁ মানে আপোনালোকে প্ৰায় মাজে সময়ে মোক কৈ থাকে যে লক্ষীমাই ক'ত লক্ষীমাই ক'ত গ'ল একচুৱেলি লক্ষীমাই আছে লক্ষীমায়ৰ নিজৰ মালিকৰ ঘৰত আৰু বোকাঘাট কেতিয়াবা চাপৰিতো থাকে আৰু এতিয়া বৰ্তমান আছে আপোনাৰ নাহৰজান চাহ বাগিচা পাৰ কৰি গেলেকী পথাৰৰ লগতে যোনটো কাৰ্বি আংলং পাহাৰ আছে এইফালে কাৰ্বি আংলং পাহাৰ এই পাহাৰতে ৰাখিছে ইয়াত খোৱা বোৱা বহুত পৰিমাণে খোৱা বোৱা আছে তো ইয়াতে খোৱা বোৱা খুৱাই আছে আৰু লক্ষীমাইক এই বছৰ ইয়াতে ৰাখিছে আৰু 1.5-2 মাহমান পিছত লক্ষীমাইক ইয়াৰ পৰা লৈ যাব কাজিৰঙালৈ এইটো কাৰ্বি আংলঙত পৰিছে পাহাৰ চব কিমান ডাঙৰ পাহাৰ আৰু সেইফালে আছে কাকোচাং আছে ৱাটাৰফল এইটো কাকোচাং ৱাটাৰফল হয় আৰু এইফালে বোকাঘাট টাউন আৰু বৰ্তমান মই আছোঁ আমাৰ এটা চাংঘৰত আৰু মই আহিছিলোঁ মানে মোক মাতিয়ে থাকে প্ৰায় সময় আমাৰ এই লগৰীয়া ককাইদেউ সিহঁতে মাতি থাকে আহিবলৈ মই সময়ো নাপাওঁ যেনে তেনে সময় ওলাই আজি আহিছোঁ বোলো লক্ষীমাইকো চাই যাওঁ আৰু আমাৰ বন্ধু এয়া নামটো কৈ দিব কীৰ্তি বড়ি আৰু এইফালে আমাৰ লক্ষীমায়ৰ আমাৰ মালিক অনাৰ নামটো কবিৰাম পাটগিৰি চেধাকুটি আছে এইফালে আকৌ কেৰাহীত কি দিছে জলকীয়া আৰু নিমখ আমাৰ এইফালে গাহৰি মাংস দিব আৰু বইল হৈ গ'ল আৰু এইফালে আছে লোকেল আপং এইটো মানে গাহৰিৰ লগত চলিব আৰু এইবিলাক অলপ আলু চালু কাটি লৈছে কিবা কিবি অলপ ফ্ৰিজিং পানী আনিছিলোঁ বজাৰৰ পৰা এনেকৈ বনি আছে আৰু এয়া উপায় নাই আৰু যি গৰম আৰু এই আণ্ডাৰৱেৰ পিন্ধি আৰু চলিছে আৰু ন এনেকেই চলিছে ন গৰমত আৰু কি কৰিব হয়নে নাই ইয়াত বেলেগ জুই জ্বলি আছে জুইৰ পৰা তেনেকৈ লাগেই বাৰু গৰম আৰু ওপৰৰ পৰা পৰি আছে টিনপাতৰ গৰম চাংঘৰৰ কিন্তু এটা বেলেগ মজা আৰু গৰম লাগিলেও ভাল লাগে আৰু ইয়াতে আজি দিনটো পাৰ কৰিম বুলি ভাবিছোঁ এতিয়া লক্ষীমাৰ ওচৰলৈ যাম লক্ষীমা পাহাৰত আছে মই আৰু এই কবিৰাম দা দুজনেই যাম লক্ষীমাক আনিবলৈ আৰু বন্ধুৱে এইফালে মানে কিবা এটা বনাইছে মানে এই বাঁহৰ টেঙা বনাব বাঁহৰ গাজৰ এয়া চাওক কাকবাঁহ নেকি লক্ষীমাই ভাঙিছে ন পাহাৰৰ পৰা লক্ষীমাই ভাঙি দিছে লক্ষীমাই বেছি কোমলবিলাক নাখায় এইবিলাক আমাৰ কামত আহে আমি টেঙা বনাম এতিয়া বাঁহৰ গাজৰ তো বন্ধু লাগি আছে এইফালে লক্ষীমাই ক'ত ওপৰত আছে ন আৰু এইখন পাহাৰতে আছে লক্ষীমাই বহুত ডাঙৰ পাহাৰ সেইটো কাৰ্বি আংলঙতেই পৰিছে এইখন পাহাৰতে আছে বহুত ডাঙৰ এৰিয়া আৰু আমি এই খুঁটি ঘৰতে আছোঁ আৰু খুঁটিৰ ঘৰ মানে কি হয় চাপৰিত হওক বা এইটো চাপৰি পৰিছে আৰু পাহাৰৰ লগত বৃহৎ ডাঙৰ পথাৰ গেলেকী পথাৰ তাৰ মাজতেই চাংঘৰ আৰু ইয়াত যেনেকৈ হাঁহ কুকুৰা হওক গৰু ছাগলী হওক পুহিবলৈ পশুপালন কৰিবলৈ বৰ ভাল এইফালে আছে ৰাজহাঁহ এই ভিতৰতে আছে ৰাজহাঁহ আৰু এইফালে সিহঁতক আকৌ চোৱা চিতা কৰা মানে মেইন বডিগাৰ্ড হ'ল এইজন হয়নে নাই তই হয়নে নাই জলি ক'ত গৈছগৈ তই এই চোৱা চিতা কৰা মানে পহৰা দিয়ে আৰু সেইফালে হাঁহ কুকুৰা আছে লোকেল মানে ভাল এনেকুৱা জেগাত জীৱ জন্তু পোহপাল দিবলৈ বহুত ভাল পশুধন এনেকৈ ৰাখিব লাগে এনেকৈ পোহপাল দিয়াৰ কাৰণে জেগা বহুত ধুনীয়া জেগা আহল বহল জেগা আৰু ধুনীয়াকৈ ৰাখিব পাৰি কেইবাটাও আছে ইয়াত থাকক এৰি দিলে এতিয়া খেতিত গৈ লাগিব সেইবুলি ইয়াতে মানে আবদ্ধ কৰি ৰাখিছে অলপ সময়ৰ কাৰণে তো আমাৰ খোৱা বোৱা এইফালে লাহে ধীৰে চলি আছে তো কিবা অলপ চলপ খাই আৰু ওলাম হাতীৰ ওচৰলৈ যাম লক্ষীমাক দেখুৱাম আপোনালোকক তো চাই থাকিব মোৰ ভিডিঅ'টো এইটো জেড আজি গোটেইটো দেখুৱাই দিম দেই আমাৰ এয়া চাংঘৰৰ অনাৰ এই দাদাৰ চাংঘৰতে মানে আহিছোঁ আৰু অনাৰে বনাইছে গাহৰি মাংস
আজি বইল খাম ন বইল খাম ন আজি পুৰা স্পেশাল খানা স্পেশাল হ'ব ন মিচিং ষ্টাইল আৰু যাদৱ পায়েং বৰদেউতাই কৈ থাকে যে মিচিং মানুহৰ বজাৰৰ পৰা একো বস্তু আনিব নালাগে খালি কেৰাচিন তেল জুই শলা আৰু নিমখ এই তিনিটা বস্তু হৈ গ'লে মানে হৈ যায় আৰু মানে মিচিং মানুহ বেছিভাগ নদীৰ পাৰত বা তেনেকুৱা হাবিত থাকে আৰু হাবিত থকা মানুহৰ বজাৰত তেনেকুৱা শাক চব্জি একো নালাগে সিহঁতৰ নিমখ কেৰাচিন তেল আৰু জুই শলা এই তিনিটা বস্তু হৈ গ'লে আৰু জংঘলত চব বস্তু খাবলৈ পায় চব বস্তু খাবলৈ জংঘলত পায় লগতে খেতি বাতিও কৰে মানে সেইটো এটা বেলেগ ধৰণৰ আৰু সেইবিলাক হ'ল ৰিয়েল প্ৰকৃতিৰ লগত চলা মানুহ মিচিং মানুহ হয়নে কথাটো আৰু আমাৰ এইফালে বন্ধুৱে এয়া লাগিছে আৰু আপং পানীত আপং আৰু এইটো মিচিঙত নগিন বুলি কয় নগিনটো এতিয়া দিয়া হ'ব গাহৰিৰ লগত গৰমৰ বতৰ ন গৰমৰ বতৰ আপংটো খাই ভাল লাগিব ন পেটটো ঠাণ্ডা থাকিব আৰু লগতে আৰু এইফালে গাহৰি মাংস আৰু হাফ বইল গাজ টেঙা লগত কৌপাত ন হাফ বইল মজাকে বনাইছে আৰু বন্ধুহঁতে খৰিচা টেঙা এইফালে ভাগ কৰি আছে আকৌ নিজৰ ঘৰৰ হয়নে নাই আমাৰ বন্ধুৰ ঘৰৰ হয় আমাৰ কীৰ্তিদাৰ ঘৰৰ আপংটো আকৌ নিজেই বাকী আছে আমাৰ মেইন মানুহ আহি গ'ল জলকীয়া লৈ আৰু সেইফালে সেইটো ভাতৰ লগত খাবলৈ আৰু এইফালে আকৌ বনিয়ে আছে সেইটো হৈ থাকক ধুনীয়াকৈ আৰু যিহেতু গৰমত আপং খাব লাগে পেটটো ঠাণ্ডা থাকে শৰীৰৰ কাৰণে বহুত ভাল তো খাই থাকোঁ আৰু লাহে লাহে তাৰপিছত হাতীৰ ওচৰত যাম আৰু খাই বৈ হাতীয়েতো খাই আছে আকৌ বেলেগ আন ঠাইলৈ দি দিম তাত আকৌ ধুনীয়াকৈ খাব ৰাতিটো তো অলপ খাই লওঁ খাই কৰি দেখুৱাই আছোঁ আৰু এয়া চলি আছে আৰু সাজপানী সেইফালে লাগিলেই আৰু আমাৰ বন্ধুহঁত লাগিলে মোৰহে দেৰি মজা নিজৰ ঘৰৰ বস্তু আৰু ন মানুহ নিজৰ ঘৰৰ বস্তু ভাল হ'ব আৰু আমাৰ খোৱা বোৱা এনেকৈ চলি আছে আৰু শেষ কৰিছে তাৰ মাজত এই আমাৰ দাদাৰ এইখিনি এৰিয়া মানে বন্ধু আৰু বন্ধুৱেই তো বন্ধুৱে ফাৰ্ম হাউচত আহিলোঁ তো এইফালে আমাৰ খোৱা বোৱা চলিছে আৰু লাহে ধীৰে তাৰ মাজত কথা এটা সুধোঁ এই লক্ষীমা এতিয়া য'ত আছে এইবিলাক পাহাৰততো খেতি খাবলৈ বনৰীয়া হাতী আহেনে পূৰা জাক আহে জাককে নাহে আৰু চাইড ভাগ কৰিলে ইফালে দুটা আহিলে আৰু ইফালে দুটা যায় লক্ষ্মীজুৰি ইফালে দুটা যায় গতিকে তেনেকৈ নাহে মানে আৰু খেতি খাবলৈ আহে এনে যেতিয়া ধান পকে তেতিয়া কেতিয়াবা এটা তেনেকৈ আহে ওলাই থাকে মানে প্ৰায় সময় মখনা দঁতাল ঠিক নাই আৰু বেছি মানে মখনাকেইটাহে এনে ধান যেতিয়া পকে তেতিয়া জাক নাহে তেনেকৈ জাক নাহে এটা দুটাকৈ আহে আৰু বেছি আহে মখনাবোৰ মাইকীকেইটা কেতিয়াবা আহে আৰু দুটা সেয়াই আৰু কাজিৰঙাৰ এইবিলাক গোলাঘাটৰ এৰিয়া আৰু হাতী থাকিবই গোলাঘাট হাতীৰ কাৰণে বিখ্যাত হয়নে নাই তো ইয়াত ক'বলৈ গ'লে নুমলীগড়ৰ পৰা ইয়াত হাতী বহুত কম ওলায় নুমলীগড়টো ইয়াতকৈ বহুত হাতী ওলায় গোলাঘাট সেইফালে পুৰা বাংলা ফালে কিমান হাতী ওলায় বাবা থানৰ এইকণতো দিনতেই কেতিয়াবা লাইন লাগি বাবা থানৰ তাত এতিয়া এই নিউজত দিয়ে থাকে দুপৰীয়া সময়তো ওলাই থাকে এই হাতীৰ লগতে য'তেই যাওঁ হাতীয়ে পাওঁ হয়নে নাই একে ততেই থাকিব বনৰীয়া গাহৰি পহু বাঘ চবেই আছে কথাটো ক'বলৈ হ'লে বিশেষকৈ মানে কি হাবি জংঘলবোৰ আগত যিমান দাঁত আছিলে এতিয়া মানে পাতল কৰি দিছে পাতল কৰি দিয়াৰ কাৰণে সিহঁতৰ যিটো প্ৰকাণ্ড জন্তু সিহঁতৰ খাদ্যৰ প্ৰয়োজন হয় বহুত সেই খাদ্যটো গাঁৱত ওলাই আহিবই সেইটো নাইকিয়া হৈছে ডাঙৰ ডাঙৰ গছবোৰ কাটি দিছে ডাঙৰ ডাঙৰ হাবি মুকলি কৰি দিছে গাঁৱত সি আশ্ৰয় ল'বলৈ দিছে হাতীৰ যোনবিলাক মানে বাসস্থান অহা যোৱা কৰা বাটবিলাক মাৰি দিছে ডাঙৰ ডাঙৰ কেঁচাৰ বহাইছে তাৰপিছত এইবিলাক কুৱাৰী বহুত জেগাত বন্ধ হৈছে তথাপিও কিছুমান চলি আছে আৰু বৰ্তমান চলি আছে কি কাজিৰঙাত হোটেল ৰিজৰ্ট ডাঙৰ
এইটো বহুত বেয়া এইটো হাতী কৰিডৰবোৰ চব হোটেলত মানে আগত গছ বহুত আছিলে এতিয়া গছ ক'বলৈ নাই এতিয়া খালি চাবলৈ গ'লে অকল বাহ কাকবাঁহ কাকবাঁহ মই কৈয়ে থাকোঁ যে পাহাৰটো দূৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া যেতিয়া ওচৰ যাব গছ গছনি একো নাই খালি বন জংঘলহে পাব এই ঘাঁহনি মানে আৰু ঘাঁহনি ক'বলৈ গ'লে আৰু এইবিলাক বাঁহ কাকবাঁহ তাৰ ওপৰত আৰু একোৱেই নাই পাহাৰত আৰু এইবিলাক খাই হাতী আছে বৰ্তমান আৰু আগত যিমান খোৱা পাইছিলে বৰ্তমান সিমান পৰ্যায় পৰিমাণ খোৱা নাই কাৰণে এতিয়া হাবি জংঘল এৰি এতিয়া মানুহৰ জনাঞ্চললৈ যাবলৈ ধৰিছে হাতী অকল বাঁহটোকে কিমান খাই থাকিব কিমান এটা আমি জানো সদায় এটা বস্তু খাওঁ জানো আমি খালি ভাতেই খাই থাকোঁ নেকি এতিয়া বাঁহ যে যিবোৰ আগত ডাঙৰ ডাঙৰ বিশাল জোপোহা বাঁহ আছিলে এতিয়াতো ইয়াত চাব পৰা বন্ধু অকল সৰু সৰু বাঁহবিলাক আছে কুমলীয়া বাঁহবিলাক তাতনো কি পাত পাব কচোন সেয়াই ভাল বাঁহ যিবোৰ আছে চব কাটি কুটিটো ধ্বংসই কৰিছিলে তাতে কাৰ্বি মানুহ খেতি কৰে মুকলি হৈ যায় খেতি কৰোঁতেতো এটা পাহাৰ মুকলি কৰি দিয়ে কাৰ্বি মানুহতো পাহাৰত পৰা খেতি কৰিছে এতিয়া খেতিত লাগিছে আৰু খেতি কৰোঁতেতো এটা পাহাৰ মুকলি কৰিবলৈতো বহুত গছ গছনি কাটিব লাগিব হাবি জংঘল চাফা কৰিব লাগিব সেইকাৰণে সিহঁতৰ হাতী যাব ক'ত গাঁৱত এতিয়া জনাঞ্চলত গ'লে মানুহে খেদিব মানুহে মাৰিব এতিয়া বনাঞ্চল হাবিলে আহিলে ইয়াত খেতি কৰিব মানুহে ঘৰ দুৱাৰ ইণ্ডাষ্ট্ৰি বনাব কিবা কৰিব সিহঁত যাব ক'ত সিহঁতৰ যোৱাৰ ক'ৰবাত জেগাই নাই সিহঁতৰ শান্তিপূৰ্ণ যোনটো জেগা বাসস্থান সেইটোৱে নাই বাসস্থানে নাই এতিয়া যদি পাহাৰৰ ওপৰতো খেতি হৈ যায় তেতিয়া থাকিব ক'ত খেতি পাহাৰৰ ওপৰতো কৰিব পাৰে কিন্তু মানে কি যিবোৰ ভিতৰীয়া পাহাৰটো তালৈকে মানে মুকলি কৰিব নালাগে চব বাগান হৈ গ'ল যি ডাঙৰ আদা খেতি ৰবাৰ বাগান আনাৰস বাগান কাষৰ পাহাৰবিলাকত কৰিব পাৰে গাঁৱৰ কাষত থকা পাহাৰবিলাকত কৰাটো বেয়া নাই কিন্তু একেবাৰে ভিতৰলৈকে সিহঁতে মুকলি কৰিছে খেতি কৰিব ভিতৰলৈকে কৰাৰ কাৰণেতো আজি নামি আহিবলগীয়া হৈছে না খাদ্যৰ কাৰণে নহ'লে হাতী আগত জংঘলতেই থাকে ওলাই নাহে আজিকালি বনৰীয়া হাতীৰ পৰা ঘৰচীয়া হাতীহে নিৰাপদত আছে ক'বলৈ গ'লে বনৰীয়া হাতী মাহেকে কিমান হাতী বছৰত কিমান হাজাৰ হাতী মৰি গৈছে এই আমাৰ অসমৰ বাহিৰতো তো এটা বহুত এইটোৱেতো এতিয়া এইটো চাবলৈ গ'লে বন্ধুৱে এতিয়া খেতি কৰিছে ইয়াত তলত পাহাৰটো মুকলি কৰি দিলে পাহাৰত একোৱেই নাই চেফটিৰ কাৰণে এইটো ঝাটকা লগাবই লাগিব উপায় নাই এটা নামি আহিলেতো তাত লাগিলে ঝাটকা খাবই অকণটো কষ্ট পাবই সেইটো অৱস্থাটো পাহাৰটো মুঠতে মুকলি কৰাৰ কাৰণেই হৈছে সেয়াই হাবি জংঘল বচাই ৰাখিলেহে আমিও বাচি থাকিম আৰু বনৰীয়া জীৱ জন্তু বাচি থাকিব আৰু খোৱা বোৱা কৰি এতিয়া বৰ্তমান আমি লক্ষীমাৰ ওচৰলৈ গৈ আছোঁ কাৰণ লক্ষীমাক মই বহুত দিন হৈ গ'ল নহ'লেও 3-4 মাহমান হৈ গ'ল লক্ষীমাক মই মানে দেখাই পোৱা নাই তো আজি 4 মাহ পিছত লক্ষীমাক মই চাবলৈ গৈ আছোঁ আৰু আপোনালোকে কৈ থাকে লক্ষীমাক দেখুৱাব লাগে ক'ত আছে কি কৰি আছে আজি ইয়াৰ আমাৰ লক্ষীমাৰ মালিকে হয় দুয়োটা আৰু আমাৰ এতিয়া মালিকহঁতৰ লগত গৈ আছোঁ আৰু চাচোন কিমান মালিকটো কথা আহি নপৰে এইটো বন্ধু মোৰ আমাৰ একদম আপোন বন্ধু গোটেইকেইটা বন্ধুৱে হাতীটো অৰিজিনেল ইয়াৰ হয় এইজনে মালিক আমি আৰু লগতে থাকোঁ আৰু যিটো বন্ধু যেতিয়া আৰু বন্ধুৰ নিচিনা আৰু বন্ধু একদম ঘৰৰ মানুহ নিচিনা আমি সদায় একেলগে থাকোঁ একেলগে তেনেকে চলিছোঁ এই বিপিন বন্ধুকো বহুত দিন ফোন কৰাৰ মাজত আজি সময় অকণ উলিয়াই আহিছে আৰু চাওক কিমান ডাঙৰ পথাৰ আৰু সেইফালে কাকোচাং আছে ন এয়া আমাৰ বন্ধুৰে খেতি আৰু এই পাহাৰটো অকণমান ইফালে গ'লে কাকচাং বন্ধুৱে এনে চাংঘৰ ইয়াতে আছে চাংঘৰটো চাব আহিলে সেয়া চাংঘৰ আহিলে সেইফালে চাংঘৰ চাওঁ কিমান ডাঙৰ পথাৰ চাইছেনে আৰু লগত আছে কাৰ্বি পাহাৰ এইটো পাহাৰটো আছে ওচৰতে আৰু আমি ইয়াতে লক্ষীমাক ৰাখিছোঁ তো ব'লক গৈ থাকোঁ লাহে লাহে আৰু আপোনালোকক দেখুৱাওক আছে মানে ক'ত এইটো বুঢ়া পাহাৰ বুলি কয় লেঙেৰা পাহাৰ বুলি কয় বুঢ়া পাহাৰৰ মানে এইটো ছাইডৰ পৰা সেইটো ওলাই আহিছে সেইটো হ'ল লেঙেৰা পাহাৰ এইটো আমাৰ ইয়াত চখচিৰি বুলি কয় তাত এটা শিৱ মন্দিৰ আছে চখচিৰি তাতো সেই যেনেকে এই যে হাতী ববাবোৰ এটা মন্দিৰত যে আহি এতিয়া আছে যে সেই তেনেকে তাতো আহি থাকেহি কিন্তু তাত পূজাৰীটো নাই পূজাৰীটো চিৰি দেখাই গৈছে সেয়া চাওক পাহাৰৰ মাজত একেবাৰে সেয়া পাহাৰৰ মাজত সেইটো কয় লেঙেৰা পাহাৰ চখচিৰি মানে ক'বলৈ গ'লে ইংৰাজীত কয় 600 চিৰি আছে তাত মানে চহচিৰি আছে মানে ষ্টেপ আছে 600 ষ্টেপ আছে সেইকাৰণে তাক কৈছে চখচিৰি এইটো মানে শিৱ মন্দিৰ এইটো নুমলীগড় পাহাৰ ন নুমলীগড় পাহাৰতে বেছি ষ্টেপ আছে এইটো পাহাৰ কোনটো পাহাৰ পৰিছে
আমাৰ ডিফলো ডিফলো বৰডুবি পৰে লেঙেৰা পাহাৰ। সেই ইয়াৰ পৰা চিৰি ইয়াৰ পৰা চিৰি দেখাই যায় সেয়া ডিফলোৰ যিখন জুলনা দলং আছে জুলনা দলংখনৰ ওপৰত আছে তো ব'লক এতিয়া লক্ষীমাৰ ওচৰলৈ যাওঁ ন তো আমাৰ লগত আমাৰ দুলি নেকি জুলি জুলি ঐ জুলি এই জুলিও আহিছে আমাৰ লগত এই জুলি ব'ল ব'ল আহ আহ তো আৰু গৈ থাকো ইয়াতে আমি মানে কৰিছোঁ বন্ধুৱে বৰ্তমান খেতি কৰি আছে এইটো পাৰ্কিং প্লেচ এটা আমি বনাইছোঁ ৰেডি হোৱা নাই অলৰেডি দেখাব পাৰোঁ ইয়াতে এইটো এটা ৰোড বনাইছোঁ তালৈ গাড়ী যাব পৰাকৈ অলৰেডি এইটো PW ৰাস্তা হৈ গ'লে আমাৰ এইটো পাৰ্কিং প্লেচ হ'ব এইটো কৰি আছোঁ বৰ্তমান বন্ধু ধুনীয়া হ'ব ডাঙৰে আছে ঠাইডোখৰ তো লক্ষীমা সেই আগত আছে ন এইটো PW গৈ পেলাই একেবাৰে এইটো গড়মূৰ হয় এইটো ৰাস্তা নুমলীগড় গৈ ওলাইছে সেয়া কহৰাৰ বেক চাইড যে পাহাৰটো ৰাস্তা যে বনাইছিলে পাহাৰ কাটি একেটা ৰাস্তাই সেই কহৰা আপোনাৰ কহৰা হাতী পথাৰ হৈ যোনটো ৰাস্তা ওলাইছে পিকনিক স্পট পাৰ কৰি এইটো এই একেটা ৰাস্তা হয় এইটো যিটো ৱাটাৰফল যিটো কাকচাং হাইফুলাং চং বুলি কয় তাৰ নোপোৱা গোটেই যিখন গেট আছে দলামৰ পৰা যিটো ৰুট আহিছে এই ৰুটটো দি গৈ পেলাই ডাইৰেক্ট নুমলীগড়ত ওলাব মানে PW আণ্ডাৰতে পৰে আছাম গভৰ্ণমেণ্টত পৰে এইটো বনাব আৰু এইটো মানে এতিয়ালৈকে তত্বাৱধান মানে চৰকাৰে দেখা নাই চাগে দেখিলে হ'বগৈ ইয়াত খালি শিঙি মাছ মাগুৰ মাছহে সেইবিলাকত পাহাৰীয়া জুৰি নহয় মাছ সেইকাৰণে বেছি আৰু চব ক'লা মাছ ন আৰু লক্ষীমাইক চাওকচোন একদম পাহাৰত খুব ধুনীয়া ডোখৰ ঠাইত ৰাখিছে য'ত পাহাৰৰ গছ বন বাঁহ পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহ হ'ল বাঁহ গছে ইয়াত বেছি লগত এইবিলাক ঝাৰু গছ মানে যিবিলাক ফুল ঝাৰু বনায় সেই ঝাৰু গছ আছে আৰু ভোজ ঘাঁহ আছে হয় আৰু যিটো আমাৰ ঘোঁৰাই খোৱা ঘাঁহটো বাঁহ পাতি ঘাঁহ বুলি কওঁ সেইটো আছে মানে কোনো নাই আৰু ঘাঁহৰ এই পাতটো খুব খায় হাতীয়ে এইটো খায় নাম জেংলতা জোজ ঘাঁহ ঘোজ ঘাঁহ এইটো ঢোজ ঘাঁহ বুলি কয় কৰা নিচিনা নলটো বাঢ়ি আহে এইটো ঢোজ ঘাঁহ হাতীয়ে খুব খায় মানে হাতীৰ খোৱা বোৱা ইয়াত বহুত মানে ঘাঁহেই বেছি খালি কলগছটো নাই বাঁহ কলগছ আছে ন সেইজন আমাৰ খুৰা যি পাহাৰৰ অনাৰজনেহে তামোল বাৰী এতিয়া চফা কৰি আছে সেইজনে নাম হৈছে বুন্দামোহন লাগি আছে আৰু ন পাহাৰ চাফা কৰা সেইফালে গাড়ীও চলাচল কৰে ন এইটো কাৰ্বি পাহাৰ পৰিছে ৰাস্তাটো মানে আছাম গভৰ্ণমেণ্টৰ এইফালে গাড়ীও চলাচল কৰি আছে ইয়াত আচলতে ৰাস্তাই হয় বাগানৰ পাত আনা বাগানৰ গাড়ী আৰু আমি লাহে লাহে পাহাৰত উঠিছোঁ ঐ জুলীয়া ছোৱালীয়া তো আমি লাহে লাহে পাহাৰত উঠিছোঁ আৰু পাহাৰত ক'বলৈ গ'লে চাওকচোন এতিয়া তামোল বাৰী পাহাৰত আগত পাহাৰ বুলি ক'বলৈ গ'লে ডাঙৰ ডাঙৰ গছ-গছনি ডাঙৰ হাবি বৃহৎ গছ-গছনি আৰু এতিয়া কমলা গছ তামোলৰ পুৰি তামোলৰ বাৰী তো আৰু পাহাৰ লাহে লাহে এতিয়া বৰ্তমান কাৰ্বি আংলং ফালে ধ্বংস হৈছে আৰু এই পাহাৰৰ গছ-গছনি হাবি জংঘল কম হৈ গৈছে কাৰণেতো এতিয়া বৰ্তমান বনৰীয়া হাতী গৈ এতিয়া আমাৰ বনাঞ্চলৰ এতিয়া জনাঞ্চলত গৈ মানুহৰ কাষ চাপিছেগৈ খাদ্যৰ অভাৱত ভোক পিয়াহত উপায় নাই ক'ত যাব সিহঁত পাহাৰত গ'লেও মানুহ
গাঁৱত গ'লেও মানুহ। আৰু এইটো হ'ল এয়া ঔটেঙা ঔটেঙা গছ, এলিফেণ্ট আপেল। এলিফেণ্ট আপেল। এলিফেণ্ট আপেল, এইটো হাতীৰ আপেল হয় ঔটেঙা। তো ঔটেঙা গছৰ তলতে আছে লক্ষীমাই। এতিয়া ক'ত বা আছে, এতিয়া আমাৰ এইখিনিতে আছে ন। ঔটেঙা হাতে উঠি পায় এনেকৈ চা। অঁ সেয়া ঔটেঙা, সেয়া সৰু সৰু হৈছে, সৰু ন। আছে ওপৰলৈ ডাঙৰ হাতে উঠি পায়। হে আমাৰ লক্ষীমাই, কওঁতে পাই গ'লো লক্ষীমাইক। এইয়া লক্ষীমাই, হে লক্ষীমাই তোক চাবলৈ আহিছোঁ দে। চাওক এই বাৰীৰ তলতে আছে। ৰ'দো আছিলে তো গৰমত চাত ৰখি আছে আৰু ধুনীয়াকৈ। তো এই অলপ ঘূৰি যাব লাগিব এইফালে, অলপ ঘূৰি গৈ দেখুৱাইছোঁ। একদম পাহাৰৰ ওপৰতে আহিলোঁ ক'বলৈ গ'লে। কথা পাতি কেনেকৈ আহিলোঁ গম নাপাওঁ বাৰু। আহি আছোঁ আৰু লাহে লাহে। এইয়া চাওক পাহাৰ, কাৰ্বি আংলং পাহাৰ। আৰু এইফালে আছে লক্ষীমাই, এইফালে আছে। আৰু ইয়াতে আছে আমাৰ লক্ষীমাই। চাব দেই কাইত আছে। আৰু কওঁতে আহি আমাৰ লক্ষীমাইক পায়ে গ'লোঁ। এয়া আমাৰ লক্ষীমাই, আমাৰ পিয়াঞ্চিৰ আইতাক। পিয়াঞ্চি নাই, এতিয়া লক্ষীমাই আৰু আমাৰ কাঞ্চি আছে। এয়াই লক্ষীমাই। আৰু লক্ষীমাইক বিচাৰি আহি ভাগৰি গৈছোঁ ন। যি গৰম, পাহাৰৰ ভাগৰ লাগিবই, বহুত ভাগৰ লাগিছে দেই। আৰু এয়াই লক্ষীমাই খোৱা বোৱা কৰি একদম সুস্থ সবল হৈ আছে দেই। ধুনীয়া সুস্থ সবল হৈ আছে আমাৰ লক্ষীমাই। লক্ষীমাই এই আমাৰ লক্ষীমাই ঠিকে আছে নে? কচোন চাওক, হাঁহ গৈ ধুনীয়াকৈ পেট ভৰি আছে, একদম সুস্থ সবলভাৱে আছে। আৰু ভগৱানে আমাৰ লক্ষীমাইক সদায় ভালে কুশলে ৰাখক, সদায় ধুনীয়াভাৱে ৰাখক, সুস্থ সবলভাৱে খুব ধুনীয়া হৈ থাকক, সেয়াই বিচাৰোঁ। আৰু লক্ষীমাই সদায় লক্ষীৰ নিচিনা হৈ থাকক। সঁচাই লক্ষী হয়, বহুত লাকি হয় মোৰ কাৰণে দেই। লক্ষীমাই বহুত লাকি হয়। কি হ'ল? এইবিলাক খাই হাতে আকৌ। তো আজি আমাৰ কেতিয়াবা দিনটো সময় দিলে আমাৰ লগত, মানে মোৰ লগত বিশেষকৈ। আৰু এতিয়া পাহাৰৰ ওপৰতে আছোঁ। সেইফালে উঠাই নাই বাৰু ইমানটো, ওচৰতে আছোঁ। তথাপিও কিমান ভাগৰ লাগিছে, ইমান ৰ'দ বাপৰে। লক্ষীমা আগতে পানী খাইছে। এইবিলাক ফিল্টাৰ পানী, লক্ষীমাই পানী খাইছে দেই। আপোনালোকক দেখুৱাম বাৰু। এইয়া পানী খাইছে। এইবিলাক মানে পাহাৰৰ ওপৰৰ পৰা বৈ আহিছে দেই, জুৰিৰ পানী। খুব চফা, একদম খুব চফা পানী। চাওক কিমান ধুনীয়াকৈ খাইছে লক্ষীমাই। আৰু লক্ষীমাই গাত মাটি চাটি লৈ একদম আফ্ৰিকান হাতীৰ নিচিনা হৈ আছে। জুৰিৰ পানী খাবলৈ ভাল পায়, বৈ থাকে ন পানী, চফা পানী যে। আইচ পানী এইটো হাতীৰ কাৰণে। কিমান ধুনীয়াকৈ খাইছে। লক্ষীমা লক্ষীমাই এতিয়া গাত বোকা পানী মাৰি আছে, কাৰণ যিহেতু গৰম। এতিয়া মানে কাকো উঠিব নিদিয়ে আৰু গাত, সেইকাৰণে গাত বোকা পানী মাৰি লৈছে, যাতে কোনেও উঠিব নোৱাৰে। চান্সেই নিদিলে লক্ষীমাই। আৰু এতিয়া বিৰি ছে আগেত লক্ষীমা লক্ষীমা আগেত পিছল আছে ন। আগেত সেয়া পানী আছে তলত। লক্ষীমা জুলি ক'ত যাওঁ লক্ষীমাই একো নকৰে আৰু। একো নকৰে লক্ষীমাই। তোক ধৰিম নহয় মই। এই আমাৰ লক্ষীমা আহি গ'ল ন।
আৰু লক্ষীমাক এয়া চাওক জুৰিৰ পানী খুৱাই আছোঁ, পাহাৰীয়া জুৰিৰ পানী। এই পাহাৰ একদম সেই ওপৰৰ পৰা বৈ বৈ আহি তলত আহিছে। এইবিলাক খুব ফিল্টাৰ, খুব চফা পানী, ফিল্টাৰ হৈ অহা পানী। চাওক কিমান চফা পানী, চাইছেনে? তলত কি আছে চব দেখা যায়, চাওক ইমান চফা পানী। আৰু এইবিলাক লক্ষীমাই খাই আছে। লক্ষীমাই খাই লওঁ। আৰু খুৱাই বোৱাই আনি পাহাৰৰ সেই তামোল বাৰী সেই ওপৰত নিদিম, তাত বহুত ঘাঁহ আছে আৰু লগতে বাঁহ গছো আছে। তো ৰাতিটো তাতেই খাব। তো ধুনীয়াকৈ পানী এতিয়া ধুনীয়াকৈ পানী খাই লওক। খোৱাৰ পিছত আৰু আপোনালোকক দেখুৱাই আছোঁ দেই। আৰু লক্ষীমাক এতিয়া পানী চানী খুৱাই এতিয়া আকৌ বেলেগ আন থানলৈ লৈ যাব, মানে য'ত ঘাঁহ বেছি আছে তাতেই নি লক্ষীমাক এতিয়া বান্ধিব। তো এনেকৈ গৈ আছে। আৰু লক্ষীমাই অকলে নাথাকে নহয় পাহাৰত, তাৰ লগত আৰু এনেকুৱা হাতী আহে, বনৰীয়া হাতী একেলগত থাকে। তো লক্ষীমাই চাওক খাই পেট একদম ধুনীয়াকৈ ভৰিছে। এতিয়া পানী খুৱাই দিলোঁ। পানী খুৱাই দিয়াৰ পিছত আকৌ এতিয়া এই পাহাৰৰ ওপৰত যাবগৈ খাবলৈ, তাত লৈ যোৱা হ'ব। আৰু লক্ষীমাই যোনটো চেইন দেখিছে সেইটো মানে তাক ছেফটিৰ কাৰণে তাক বান্ধি ৰখা হয়, নহ'লে বনৰীয়া হাতীয়ে তাক লৈ যাব ক'ৰবাত ঠেলি হেঁচি। তেতিয়া লক্ষীমাক জীৱনত আমি বিচাৰি নাপাম। তেনেকৈ কাঞ্চীও হেৰাই গৈছিলে। তেনেকৈ কাজিৰঙাত বহুত হাতী হেৰাইছে। কাজিৰঙা বুলি নহয়, অৰুণাচল পাহাৰ হওক, শ্বিলং হওক, পাহাৰত হাতী ৰাখিলে বান্ধি ৰাখিব লাগে, নহ'লে হেৰাই যায় হাতী। বনৰীয়া হাতী চেইন চিকলি এইবিলাক ছিঙি লৈ যায়গৈ। বনৰীয়া হাতীবিলাক ছিঙি দিয়ে। মইতো আগত যে ইয়াত হাতী এৰি পেলাই থৈ যাওঁ, এনেকৈ দিনটো এৰি দিম, এৰি মেলি ৰাতি আকৌ চেণ্ডাল লগাই ডেকিটো মাৰি ইয়াতে এৰি থৈ যাওঁ। কি হ'ল, এতিয়া ওচৰত মানে কাৰ্বি গাঁও আহি গ'ল, সিহঁতি খেতি কৰে। খেতি কৰাৰ কাৰণে মানে আজিকালি এৰিব নোৱাৰা হ'লোঁ। কেলৈ গৈ সিহঁতৰ অমিতা খাই দিব, জলকীয়া ভাঙি দিব বা ধান খাই দিব, সেইটো কাৰণে মানে নহ'লে আগতে এইটো পাহাৰ গোটেই এৰিয়ে থৈ দিম। হয়, লাহে লাহে এতিয়া পাহাৰৰ ওপৰলৈ উঠি আছোঁ। হাতীৰ নিচিনা কিন্তু পাহাৰ কোনোৱে বগাব নোৱাৰে ন, বেলেগ পাহাৰ বগাই দেই হাতীয়ে। বনৰীয়া হাতীবিলাক পাহাৰৰ একদম সেই ওপৰে চৰি থাকে। মানুহে ভাবে হাতী তাত উঠিব, কিন্তু হাতী তাতে, মানুহ নুঠে, হাতী উঠে। হাতী উঠে, নাযায়, সিহঁতে নিজাববীয়াকৈ যায়। আৰু লক্ষীমাই গৈ আছে আৰু লাহে লাহে আৰামত গৈ আছে আৰু নিজৰ স্বাধীনভাৱে গৈ আছে লক্ষীমাই। আৰু লক্ষীমাই কাজিৰঙা নোযোৱালৈকে যিমানটো পাহাৰ দেখিছে, এই গোটেইটো পাহাৰৰ এইবিলাক ঘাঁহ খাই লক্ষীমাই খেৰ কৰিব দিছে দেই। ইমান ঘাঁহ আছে, কিমান খাব লক্ষীমাই? খাই খাই আমনি লাগিব। এয়াই গৈ আছে ওপৰলৈ ঘাঁহ খাবলৈ, বাহ ফালি লাহে লাহে গৈ আছে। আৰু লক্ষীমাইক লৈ আহি এতিয়া একদম পাহাৰৰ একদম টপ, একদম ওপৰত আহি পালোঁ, টপত। আৰু লক্ষীমাই এতিয়া এইখিনি যিমানখিনি ঘাঁহনি আছে, এই গোটেইখিনি ঘাঁহনি এতিয়া লক্ষীমাই খাব ৰাতিটোত। চাওক কিমান ঘাঁহ ইয়াত খাবলগীয়া। সেই আগত গৈ আছে লক্ষীমাই, আৰু ওপৰত যাব। তো তাতে লক্ষীমাক ৰাখিম। চাওক ইমান, ইয়াত ধুনীয়া ঘাঁহ আছে। সেই আগৰ কিবা বাঁহৰ গুৰিত নহ'লে গছৰ কিবাত বান্ধি দিলেই হ'ল। এই থাকি যায়, ইয়াৰ কাৰণে টেনশ্যন নাই। ই গছ টছ ভঙা চৰা নকৰে নহয়, ভাঙে, সৰু সৰু গছ ভাঙে, হ'লেও ই মানে চেইন নেটানে, বহুত শান্ত আছে। আগেত ইয়াত মানে বহুত ঘাঁহ। ঠিক আছে, কেনেকৈ গৈ আছে এতিয়া দেখাই নাযায় লক্ষীমাইক। সি ফালি ফালি গৈ জানে খাব পাবই আৰু ভিতৰত, তেনেকৈ উঠি গৈছে আৰু। জাৰু ঘাঁহো আছে। সেই ওপৰৰ সেই গছৰ এইটো বাঁহৰ ইয়াত দি দিয়ক, তাতে দি দিয়ক। মই আৰু দেখুৱাই দিওঁ আপোনালোকক যে ক'ত যাব, ক'ত গৈ আছে লক্ষীমাই। আছে কিমান জংঘল, এইবিলাকত পাহাৰৰ জীৱ জন্তুৰ অভাৱ নাই দেই। সেই ওপৰত নিদিব লক্ষীমাইক। তো লক্ষীমাইক ইয়াতেই বান্ধো, কাৰণ ইয়াত ঘাঁহ বনৰ অভাৱ নাই, লক্ষীমাই ধুনীয়াকৈ খাব পাৰিব। তো ইয়াতে লক্ষীমাই থাকক, আকৌ আহিম, আকৌ আপোনালোকক দেখুৱাম। এতিয়া তললৈ গৈ থাকোঁ লাহে লাহে, বান্ধিয়া হওক দেই। আপোনালোকক পিছত দেখুৱাই আছোঁ। তো কিমান ওপৰত আহিলোঁ
চাওক আপোনালোকে পাহাৰ চাওক মোক কাঁইটা ধৰিছে বেলেগ কাঁইট আৰু হাততো লাগিছে এইবিলাক কাঁইট লাগিছে হাতত এইবিলাক আঙুৰ লাগি আছে আঙুৰ আৰু পাহাৰৰ কিমান ওপৰত আছোঁ এতিয়া আপোনালোকক আমি দেখুৱাই আছোঁ ৰ'ব চাওক পাহাৰৰ কিমান ওপৰত সেইফালে আছে ৰাস্তা ঘাট আৰু পাহাৰৰ একদম বম টপ ওপৰত আছোঁ লক্ষীমা সেইফালে ওপৰত গৈ পালে তো আমি বান্ধি কৰি তললৈ আৰু লাহে লাহে গৈ থাকোঁ এই চাওক ভৰিত কেনেকৈ কাঁইট সোমায় এয়া চাওক ভৰিত কাঁইট লাগি আছে চালেনে এয়া কাঁইট পাহাৰত এনেই সহজ নহয় পাহাৰ বগোৱা আৰু ভাত পানী খাই ল'লোঁ এতিয়া খাই কৰি যি গৰম এতিয়া ওলাই এতিয়া কাকচাঙলৈ যাম তো এইফালে শ্বৰ্টকাট আহি গ'লোঁ মানে পথাৰৰ মাজেদি তেনেকৈ বাইক এনেকৈ দাঙি আকৌ এইফালে টকটা পাৰি যেনে তেনে কৰি লৈ আহিলোঁ আৰু বাইক এতিয়া পাৰ কৰিলোঁ লগত বাঁহৰ একদম কুমলীয়া বাঁহৰ গাজ লৈ ল'লোঁ এইবিলাক বাঁহ টেঙা বনাম ঘৰত নি আৰু বনাব এয়া বেগত আছেই বেগত আছেই সেই আগতো আছে লৈ ল'লোঁ শ্বৰ্টকাট যাম এইফালে পাহাৰৰ কাষে কাণে কানিয়ে গৈ একদম কাকচাং গৈ পাম তাৰ পৰা লাহে লাহে গৈ থাকিম আৰু তাৰপিছত কি হয় নহয় দেখুৱাই আছোঁ আৰু কোন হাতী লগ পাওঁ চব দেখুৱাই আছোঁ তো আমাৰ বন্ধু এইফালে নিজৰ বাঁহখিনি নিজৰ বাউণ্ডাৰীৰ ভিতৰত পেলাই দিলে আকৌ এইফালে চোলা ঝাটকাটো লগাই আছে চোলা ঝাটকা লাগে আৰু সেইবিলাক WWFৰ মানুহে নিজৰ ব্যক্তিগত লগাইছে এনে WWFৰ পৰা দিয়ে বাৰু কিন্তু আগত আছে ন বন্ধুৱে নিজৰ ব্যক্তিগতভাৱে লগাইছে তো বন্ধুৰ ফাৰ্ম হাউচৰ পৰা ওলালোঁ এতিয়া আৰু লাহে লাহে গৈ থাকোঁ দেই আৰু আমাৰ বন্ধুৰ এইটো ফেঞ্চিং যে বেৰা দেখিছে এই খুঁটি মৰা গোটেইটো এৰিয়াই বন্ধুৰ আমাৰ এইটো ফাৰ্ম হাউচ আৰু গোটেইটো খেতি আমাৰ নিজৰ ক'বলৈ গ'লে নিজৰ মানুহে নিজৰ বন্ধুৱে ইমান ডাঙৰ এটা খেতি কৰি আছে নিজে মানুহ লৈ লৈছে এয়াই হ'ল আমাৰ প্ৰকৃত বন্ধু মানে খেতি বাতি কৰিব লাগে খেতি বাতি এৰি খালি চবেই চাকৰি বিজনেছ কৰিলে নহ'ব নহয় হয়নে নাই খেতিয়ক মানুহ কৃষক মানুহ খেতিৰ লগতে খেতি কৰিব লাগিব খেতিৰ লগতে ব্যস্ত থাকিব লাগে সেয়াই আৰু অহা বছৰ আকৌ বেলি ফুলৰ ছানফ্লাৱাৰ লগাব ন তো চাব পাৰিব মই আপডেট দি থাকিম বাৰু তো ইয়াৰ পৰা ওলাওঁ ব'লক আৰু বৰ্তমান বোকাখাটৰ পৰা ওলাই আহিলোৱে আহি এতিয়া আমি পাণবাৰী পালোঁৱে আৰু বৰ্তমান আছোঁ পাণবাৰীত এতিয়া বোকাখাটৰ পৰা ওলাই আহি পাণবাৰীত পালোঁৱে আৰু পাণবাৰীত আহি বৰ্তমান পালোঁ সোণমণিক লগ পালোঁ এয়াই সোণমণি আহি আছে ৰাহুলে লৈ ক'ত লৈ যাবি সোণমণিক ক'ত লৈ যাবি তাত ডাইৰেক্ট বালিজান যাবি দিনটো ক'ত আছিলে শুন শুন এই আমাৰ সোণমণি এয়াই হ'ল সোণমণি ঘৰত লৈ যাবি মই গৈছিলোঁ সেই পথাৰত সেই পাহাৰত লক্ষীমায়ৰ ওচৰত গৈছিলোঁ লক্ষীমায়ৰ ওচৰৰ পৰা আহিলোঁ লক্ষীমায়ক চাই আহিলোঁ বহুত দিন হৈ গ'ল সোণমণিক ইমান সৰু লাগিছে যে একেবাৰে সৰু লাগিছে পোৱালি হাতী বুলি ক'ব সোণমণিক আৰু কেইদিন পিছত বাবুৰ নিচিনা লাগিব বাবু ইমান দুখ হ'ব এয়াই সোণমণি আমাৰ পদ্মণিৰ মাহীয়েক বাবুৰ মাহীয়েক লক্ষীমণিৰ ভণ্টি হ'ব ন নে ছোৱালী লক্ষীমণিৰ ছোৱালী তে পদ্মণিৰ বায়েক হ'ব এয়াই সোণমণিকো লগ পালোঁ তো সোণমণিৰ লগ পালোঁ এতিয়া আকৌ কহৰা যাম কহৰা গৈ ধন আৰু ডালিমিক লগ পাম তো সোণমণিৰ কাৰণে ৰাতিৰ দানাটো লৈ আহিলে বটগছৰ পাত তো সোণমণি লাহে লাহে নিজৰ কেম্পলৈ যাব আৰু নিজৰ ঘৰলৈ এতিয়া